তলব কৰিলে মহান আল্লাহ ৰাব্বুল আলামিন কবুল কৰে। আমি সকলোৱে জানো বুখাৰী শৰীফ আমি জানো যে হাদিছৰ কিতাপৰ এনেকুৱা আহিবনীয় মুফাসসিৰিনে কেৰাম ডাঙৰ ডাঙৰ বিজ্ঞ ওলামাসকলে কৈছে আছহাহুল কুতুব বা'দা কিতাবিল্লাহি তাআলা, এই জমিনৰ ওপৰত যি কিতাপ আছে আসমানৰ পৰা নাজিল হোৱা একমাত্ৰ কুৰআনুল কাৰীম, তাৰ পিছত স্থান হ'ল বুখাৰী শৰীফ। যি কিতাপ ইমামে বুখাৰী আলাইহিৰ ৰাহমাত বহুত পৰহেজ কৰি হাদিছ লিখিছে, এই হাদিছৰ মাজত সহি সনদত আল্লাহ ৰাব্বুল আলামিনৰ হাবিবৰ কৌল বৰ্ণনা কৰিছে যে এজন পতিতা নাৰী আছিলে, যি নাৰী দেহ ব্যৱহাৰ কৰিছিলে, সেই নাৰী এদিন ৰাস্তা দি পাৰ হৈ গৈ আছে আৰু সেই ৰাস্তাৰ কাষতে এটা কুকুৰ জিভা উলিয়াই দিছে। জিভা উলিয়াই দি কেনে মৌতৰ আগমুহূৰ্তত যেনেকৈ ছটফট কৰি থাকে এনেকৈ ছটফটাই আছিল আৰু সেই মহিলাৰ অন্তৰত ৰহম আহি গ'ল যে এই কুকুৰক যদি অলপ পানী পান কৰাই দিব পাৰোঁ ইয়াৰ জান কিজন বাচি যাব। এই চিন্তা ফিকিৰ কৰি এই ৰাস্তাৰ কাষত এটা কুঁৱা আছিল, কিন্তু পানী উঠোৱাৰ কাৰণে কোনো বস্তু নাই, কোনো সামান নাই। তেতিয়া সেই বান্ধি আচানক তেখেতৰ ভিল দিমাগৰ মাজত বুদ্ধি আহিল আৰু তেখেতৰ ভৰিত আছিল চামৰাৰ মোজা। সেই মোজা এখন খুলিলে, খোলাৰ পিছত ৰছী দি বান্ধি কেনে কোনোমতে সেই মোজা দি অলপ পানী কুঁৱাৰ পৰা উঠাই আনি সেই কুকুৰৰ মুখত দিছিল। দিয়াৰ পিছত কুকুৰখনৰ জীৱন বাচি গ'ল আৰু ৰহমানৰ ৰহমতৰ মাজত এনেকুৱা জোচ আহি গ'ল। আহি যোৱাৰ পিছত এই পতিতাৰ নাৰী তামাম জিন্দগীৰ গুনাহ খাতা মাফ কৰি আল্লাহ ৰাব্বুল আলামিন জান্নাত দিছে। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, এই হাদিস বর্ণনা করার উদ্দেশ্য হল কুকুর আমি সকলে যেন বত্তর প্রাণী ইয়াতকৈ আৰু নিকৃষ্ট মখলুক আল্লাহ রাব্বুল আলামিন সৃষ্টি কৰা নাই। যি প্ৰাণী নেকি ঘৰৰ মাজত থাকিলে ৰহমতৰ ফেৰেশতা বন্ধ হৈ যায়, সেই প্ৰাণীৰ ওপৰত যদি আল্লাহৰ এটা গুনাহগাৰ বান্ধি যি নেকি গোটেই জিন্দগী গুনাহ কৰিছে, জিনাহৰ ইমান ভয়ংকৰ সাজা, সেই সাজা গুনাহ কৰাৰ পিছতো যদি অলপ ৰহম কৰাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন এনেকুৱা ৰহম কৰি জিন্দগীৰ গুনাহ কথা মাফ কৰি দিব পাৰিছে, তেনেহ'লে আমি সকলোৱে যদি আশৰাফুল মখলুকাত যাক কোৱা হৈছে মানৱ জাতি, এই জাতিক যদি আমি কল্যাণাৰ্থে যদি সুবিধাৰ্থে যদি আমি সহায়ৰ হাত আগবঢ়াওঁ, তেনেহ'লে আমাক কিয় আল্লাহ ৰাব্বুল আলামিন মাফ কৰিব। হাদিছ পাকৰ মাজত আহিছে মাহে ৰমজানুল মুবাৰক এনেকুৱা মাহ যি মাহ নেকি গোটেই বছৰৰ মাজত সাৰা মাহ, সৰ্বশ্ৰেষ্ঠ মাহ। হাদিছৰ মাজত নবী মুহাম্মদ ৰাসূলুল্লাহ এই কথা বৰ্ণনা কৰিছে যে ৰমজান মাহ পাই কেনে যদি কোনো বান্দা নিজৰ জিন্দগী সুধাৰাই ল'ব নোৱাৰিলে, গুনাহবিলাক যদি মাফ কৰাই ল'ব নোৱাৰিলে, এই জান্নাতৰ অধিবাসী যদি হ'ব নোৱাৰিলে, তাতকৈ আৰু হতভাগে এই দুনিয়াৰ কাৰণ আল্লাহ ৰাব্বুল আলামিন মাহে ৰমজানুল মুবাৰকৰ মাজত এনেকুৱা বেষ্ট অফাৰ আমাৰ কাৰণে ৰাখি দিছে। হাদিছ পাকৰ মাজত পোৱা যায় আমি ৰমজান মাহৰ বাহিৰে যদি এটা নফল ইবাদত কৰোঁ এটা সওয়াব পাম, আৰু ৰমজান মাহত যদি আমি নফল ইবাদত কৰোঁ এই সওয়াবখিনি ফৰজৰ সমতুল্য কৰি দিয়া হয়। অৰ্থাৎ নফলৰ দৰৱাজা ফৰজৰ লেভেল হৈ যায়। আৰু যদি ৰমজান মাহত যদি আমি এটা ফৰজ আদায় কৰোঁ, ওই মাহত ৭০টা ফৰজ আদায় কৰা সওয়াব আল্লাহ ৰাব্বুল আলামিন আমাক দান কৰিব। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, এই মসজিদৰ ভিতৰত যিসকলে ৰোজা ৰাখিব, মহল্লাৰ মানুহ আৰু যিসকলে মুছাফিৰ মানুহ থাকিব, গৰীব মিছকিন থাকিব, সেইসকলৰ ইফতাৰীৰ কাৰণে সুবিধাৰ্থে কমিটিসকলে সিদ্ধান্ত লৈছে গোটেই ৩০ দিন গোটেই মাহত